সিদ্দিক আলী জাতীয় বিদ্যালয়ৰ ছাত্ৰৰ কৃতিত্ব নিটত উজলিল ৩গৰাকী শিক্ষাৰ্থী সদ্যগৃহীত সৰ্বভাৰতীয় প্ৰৱেশিকা পৰীক্ষা চমুকৈ নিটত হাজু সিদ্দিক আলী আঞ্চলিক জাতীয় বিদ্যালয়ৰ ৩গৰাকী শিক্ষাৰ্থী সফলতাৰে উত্তীৰ্ণ হৈ বৃহত্তৰ হাজু অঞ্চলৰ লগতে সিদ্দিক আলী আঞ্চলিক জাতীয় বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী কেইগৰাকী হ'ল শাহিদ মিজবাহুল হাসান বৰছলি 639 নং শহীদুল ইসলামে 591 নম্বৰ আৰু মিলাদুল ৰহমান ৰতনপুৰ 554 সেই উপলক্ষে আজি বিদ্যালয় প্ৰাংগণত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয় মই পঞ্চায়ততে শাহিদ মিজবাহুল হাসান আমাৰ সিদ্দিক আলী জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তেওঁ 639 শহীদুল ইসলাম তেওঁ 591 আৰু আমাৰ মিলাদুল ৰহমান 554 পাই তেওঁলোকে নিট ক্ৰেক কৰিলে এইখিনিত আৰু এটা কথা উল্লেখ কৰিব লাগিব শাহিদ মিজবাহুল হাসানে তেওঁ যদিও নিট পাইছে তেওঁ কিন্তু ইতিমধ্যে তেওঁ মানে কি কোৱালিফাইড হৈছিল আপোনাৰ NITৰ কাৰণে তেওঁ মানে 91% লৈ তেওঁ NITৰ কাৰণে কোৱালিফাইড হৈছিল ঠিক তদ্ৰুপ আৰু মিলাদুল ৰহমান তেওঁ মানে 95% লৈ তেওঁ অলৰেডি NITত তেওঁ কোৱালিফাইড হৈছে তাৰ উপৰি তেওঁ নিটত 554 পাইছে তেওঁ হয়তো অলপ দুখিত হৈছে তেওঁ মানে নাম্বাৰটো কম পাইছে মই তেওঁলোকক এই চেগতে তেওঁলোকক ধন্যবাদ জনাইছোঁ তেওঁলোকৰ মানে অভিনন্দন জনাইছোঁ তেওঁলোকৰ কৃতজ্ঞতা মই বৰ গৰ্বিত অনুভৱ কৰিছোঁ সিদ্দিক আলী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা এইখিনিতে আমাৰ যিখিনি জন্মলগ্নৰ পৰা আমাৰ বিদ্যালয়ৰ লগত জড়িত আমাৰ যিখিনি শিক্ষক তেওঁলোকে যে কম মজুৰিত তেওঁলোকে আমাৰ ইমান দিনে যিটো আমাক ছাৰ্ভিচ নিষ্ঠাৰে যিটো তেওঁলোকে আমাক কষ্ট কৰি দিলে তেওঁলোকৰ কষ্টৰ মানে ফল এই ল'ৰা ছোৱালীবিলাক তেওঁলোকক মই এই চেগতে জন্মলগ্নৰ পৰা যিমান শিক্ষক আছে এতিয়ালৈকে সকলো শিক্ষকক মই ধন্যবাদ দিছোঁ আৰু তেওঁলোকৰ যিখিনি কাম তেওঁলোকক মই স্বীকাৰ কৰিছোঁ মোৰ বহুত ভাল লাগি আছে যে মই নিটত 639 মাৰ্কছ পাবলৈ সক্ষম হৈছোঁ ইয়াৰ চেগতে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মোৰ প্ৰাথমিক শিক্ষা দান কৰা সিদ্দিক আলী জাতীয় বিদ্যালয় মোৰ মা দেউতা আৰু মোৰ কোচিং চেণ্টাৰ আজমল ছুপাৰফৰ্টিত তেওঁলোকে যেনেকুৱাকৈ মোক গাইড কৰিছিল যিটো মানে বহুত ভালকৈ আৰু গাইড কৰিছিল ইয়াৰ উপৰিও মই ডেইলি ৰেগুলাৰলি লাষ্টৰ ফালে 10 to 15 আৱাৰ্ছ পঢ়িছিলোঁ আৰু প্ৰথম ফালে যেতিয়া ক্লাছ চলি আছিল ক্লাছৰ আমাৰ ছেল্ফ ষ্টাডি হৈছিলে 6 to 10 আৱাৰ্ছ তো সেই ছেল্ফ ষ্টাডিৰ কাৰণে মোৰ যিখিনি পঢ়া হৈছিলে পঢ়াটো মানে পূৰা মনোযোগেৰে পঢ়া হৈছিল ক্লিয়াৰ পঢ়া হৈছিল যাৰ বাবে মই এইখিনি পাবলৈ সক্ষম হৈছোঁ ভৱিষ্যত পৰিকল্পনা মই MBBS ক্লিয়াৰ কৰাৰ পাছত UPSC বা APSC কাৰণে এপ্লাই কৰিছোঁ বহুত ভাল লাগি আছে আজি আমি সিদ্দিক আলী জাতীয় বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা হেৰি কৰিছিলোঁ আৰু এই স্কুলৰ সকলো ছাৰ বাইদেউসকলক মই বহুত ধন্যবাদ দিছোঁ ইহঁতে যিটো মোক প্ৰাথমিক শিক্ষা দিছে বহুত ভালদৰে দিয়াৰ বাবে আজি মোৰ উচ্চ শিক্ষাত কোনো বেছি প্ৰব্লেম হোৱা নাই প্ৰাথমিক শিক্ষা ভাল দিয়াৰ বাবে ভৱিষ্যতে মোৰ নিট MBBS কৰাৰ পাছত নিট PG দি MD কৰিম আৰু তাৰপিছত আকৌ এই দেশৰ চিভিল ছাৰ্ভিচৰ বাবে UPSC বা APSC দিয়াৰ আশা আছে এই যে আজি আমি আজিৰ তাৰিখত যিটো সম্বৰ্ধনা সভা পাতিছোঁ এইটো আমাৰ প্ৰাক্তন ছাত্ৰ 3জনে নেট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু তেওঁলোকৰ আমাৰ গৌৰৱ বুলি আমি অনুভৱ কৰোঁ বৰছলি অঞ্চলৰ তেওঁলোক আশাৰ প্ৰজ্বলিত বন্তি বুলি আমি ভাবোঁ তেওঁলোক বৰছলি অঞ্চলৰ পথপ্ৰদৰ্শক বুলি আমি ভাবোঁ আৰু সেইভাৱে তেওঁলোকৰ ভৱিষ্যতত প্ৰেৰণা পাবৰ বাবে উৎসাহ পাবৰ বাবে আমাৰ সিদ্দিক আলী জাতীয় বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু বৰছলি অঞ্চলৰ সমূহ যিখিনি বিশিষ্ট ব্যক্তি এই বিশিষ্ট ব্যক্তিসকলক সন্মুখত ৰাখি সমদলেৰে শোভাযাত্ৰা কৰি এই অঞ্চলত তেওঁলোকক প্ৰেৰণা যোগোৱা হৈছে হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট DA 365